ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। চাৰিটা ভাগত বিভক্ত হৈ আছো আমি পৰম আত্মাৰ সন্তানস্বৰূপ জীৱতত্ত্ব। একেবাৰে সহজ অৰ্থত হ'ল উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। আৰু এই চাৰিওমুঠি জীৱ অৰ্থাৎ চাৰিটা ভাগত বিভক্ত হৈ থকা আমি জীৱতত্ত্বক পুনশ্চ স্বধাম বৈকুণ্ঠলে ঘূৰি যাবৰ যি প্ৰয়াস, যি প্ৰস্তুতি, তাক আশ্ৰয় কৰাটোকে শাস্ত্ৰই প্ৰকাশ কৰিছে ধৰ্মৰ দৰ্শন বা ধৰ্ম বুলি। আৰু সেই ধৰ্মক আশ্ৰয় কৰি আমি যদি জীৱতত্ত্বই স্বধাম বৈকুণ্ঠলৈ ঘূৰি যাব বিচাৰোঁ, মোৰ মূল বিষয়বস্তু হ'ল, কেন্দ্ৰবিন্দু হ'ল ভক্তি। আৰু সেই ভক্তি মূল দৰ্শনটো হ'ল কৃষ্ণস্তু ভগৱান পৰম আত্মাৰ নাম শ্ৰৱণ কীৰ্তন আশ্ৰয় কৰা। আৰু তাকে আজি আচলগাঁও পবিত্ৰ গুৰুগৃহত আমি সমস্তজনে আশ্ৰয় কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। আৰু মহান দায়িত্ব আমি মূঢ়মতীৰ ওপৰত অৰ্পণা কৰিছে। আৰু আমি সমস্ত জনাৰে জ্ঞাত যে পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাদেৱে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰীনাৰায়ণৰ পৰা লাভ কৰিছিল 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ দৰ্শন জ্ঞান। আৰু সেই সমস্ত জ্ঞান লাভ কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে আমি 4টি ভাগত বিভক্ত হৈ থকা জীৱতত্ত্বৰ মংগলৰ অৰ্থে এক পৰম সত্য দৰ্শন কৰাই গৈছে। ৰাম 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। 4খন মুখ আৰু 3বাৰকৈ চিন্তা কৰিছে, বিশ্লেষণ কৰিছে, অনুধাৱন কৰিছে, হৃদয়ংগম কৰিছে। আৰু তাৰ অন্তত আমি 4টা ভাগত বিভক্ত জীৱতত্ত্বৰ মংগলৰ পথটো প্ৰজাপতি ব্ৰহ্মাদেৱে আমাক দৰ্শন কৰাইছে যে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ গুণ যশ নামত শৰণ বা আশ্ৰয় গ্ৰহণ কৰা মাত্ৰকে জীৱতত্ত্বই এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিব। হৰি নামেব 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 মম জীৱন কলো নাস্তব্য 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 গতি অন্যথা। বঢ়াৰপো মহাপুৰুষ মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষা শাস্ত্ৰত উল্লেখ কৰিছে, এই ৰাম হৰি নামে হৰি নামে হৰি
সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ। সমস্ত জনাৰে জ্ঞাত এই জোকা ঘোষা যে হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ। বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য আৰু মৃত্যু হ'লেও পুনশ্চ জন্ম ধ্ৰুৱ সত্য। এই জন্ম মৃত্যু পাক চক্ৰৰ মাজত আমি অৱগাহন কৰা প্ৰত্যেকটো হৰিধাৰী জীৱ আত্মাই আমি এই পাক চক্ৰৰ মাজত সোমাই থাকোঁতে বা এই পাক চক্ৰৰ মাজৰ পৰা পুনৰ ওলাব বিচাৰিলে আমি আশ্ৰয় কৰিব লগা একমাত্ৰ পথটো হ'ল ভক্তি পথ, ভক্তি মাৰ্গ। দুজনা কৃপালু গুৰুৱে আমাক এই দৰ্শন সুন্দৰভাৱে কীৰ্তন দশম ঘোষা ৰত্নাৱলীৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। আৰু আমিও অসমীয়া জাতি হিচাপে আহোম, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অসম মুলুক ধোবা যে তুৰুক, কুবাচ, ম্লেচ্ছ, চাণ্ডাল, আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকৈ আমি নিকৃষ্টৰো নিকৃষ্টতম জীৱই যদি এক কৃষ্ণ সেৱকৰ সংগ লাভ কৰোঁ তেতিয়াহ'লে ধ্ৰুৱ সত্য সেই জীৱতত্বই এই সংসাৰৰ পৰা পৰিত্ৰাণ পাব পাৰিব। এই দৰ্শন দুজনা গুৰুৱে আমাক দি থৈ গৈছে যে হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ। আৰু ইয়াৰ বিপৰীতে আমি যদি চিন্তা কৰোঁ যে হৰি নামে হৰি নামে হৰি নামে সাৰ হৰি নামে কৰি আছে মহন্তক উদ্ধাৰ, তেতিয়াহ'লে সেইটো চিন্তা আমাৰ ভুল হ'ব। যদি আমি চিন্তা কৰোঁ হৰি নামে কৰি আছে ব্ৰাহ্মণক উদ্ধাৰ, সেইটো আমাৰ ভুল চিন্তা। যদি আমি ভাবোঁ হৰি নামে কৰি আছে ক্ষত্ৰিয়ক উদ্ধাৰ, যদি আমি ভাবোঁ হৰি নামে কৰি আছে বৈশ্যক উদ্ধাৰ, শূদ্ৰক উদ্ধাৰ, এনেকুৱা চিন্তাবিলাক ঠেক চিন্তাৰ গণ্ডিৰ ভিতৰত থকা এনেকুৱা চিন্তা কৃপালু গুৰুজন বস্তুৱে কৰা নাই। গুৰুজন বস্তুৰ দৰ্শন সমস্ত জীৱৰ উদ্ধাৰ। তেওঁ ব্ৰাহ্মণ কুলৰে হওক, তেওঁ ক্ষত্ৰিয় কুলৰে হওক, তেওঁ বৈশ্য বা শূদ্ৰ কুলৰে হওক, কোনো কথা নাই। তেওঁৰ উপাধি গগৈ, শইকীয়া, দত্ত, কলিতা, বৰগোহাঁই, বুঢ়াগোহাঁই, ডেকা, ৰাইডঙীয়া আদি যি উপাধিয়ে নহওক কিয় শাস্ত্ৰই সিদ্ধান্ত দিছে যে নাম আশ্ৰয় কৰিবা এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিবা। মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত তাকে সুন্দৰ দৰ্শন দিছে এনেধৰণে। আপোনাৰ সমস্ত জনা যিহেতু সৰ্বজানন্তা আৰু আমি হ'লোঁ মূঢ়মতি, তথাপিতো দায়িত্ব আমাক অৰ্পণ কৰিছে, গতিকে আমি দায়িত্ব পালনৰ বাবেহে কথাখিনি আগবঢ়োৱা হৈছে। ৰামে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুমৰি টাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি ৰাম ৰাখিয়া ফুৰন্ত হৰি। কৃষ্ণ বুলি যে আমি জীৱতত্বই আশ্ৰয় কৰিম, কিয় কৰিম? প্ৰথম দৰ্শন হ'ল জীৱৰ উদ্ধাৰ হ'ব। কিন্তু কৃষ্ণ বুলি আশ্ৰয় কৰিবলৈ যাওঁতে বা কৃষ্ণ বুলি আশ্ৰয় কৰা জীৱতত্বই কিয়নো কৃষ্ণ বুলি ক'লোঁ, এই কথাটো অন্য এজন হৰিধাৰী মনুষ্যই তেওঁক সুধিলে
তেওঁ উত্তৰটো দিব নোৱাৰিবও পাৰে যে কিয় কৃষ্ণ ক'লা, আনে কোৱা শুনিছোঁ সেইকাৰণে কৃষ্ণ বুলি কৈছোঁ। আদি ব্যৱস্থাৰ মাজত সোমাই থাকিলেও ধ্ৰুৱ সত্য নাম আশ্ৰয় কৰা জীৱতত্ত্বক নামে কৃপা বৰিষণ কৰিবই। তুমি জানি কোৱা কৃষ্ণ বুলি, নাজানিকৈ কোৱা, জ্ঞানবশত কোৱা, অজ্ঞানবশত কোৱা, কোনো কথা নাই। মাত্ৰ কৃষ্ণ তত্ত্বৰ চিন্তা ভাৱনাৰে যদি আমি নিজক আগবঢ়াই নিবলৈ প্ৰত্যেক মুহূৰ্ততে চিন্তা কৰোঁ, তেতিয়াহ'লে প্ৰথম দৰ্শনটো হ'ল যে নামে নামৰ কাম কৰিবই। যেনেকৈ অগ্নি তত্ত্বৰ ধৰ্ম হ'ল দাহকতা, পানী তত্ত্বৰ ধৰ্ম হ'ল সিক্ততা, জ্বলি থকা একুৰা জুইত হাতখন ভৰাই দিয়া ব্যক্তিজনে যদি কয় মই AA শিক্ষাগত অৰ্হতা আছে, গতিকে মই জুইত হাতখন ভৰাই দিলে মোক নুপুৰে, জুইয়ে কেতিয়াও সেই ব্যক্তিজনক নুপুৰাকৈ নাথাকে। যদি কয় মই 5 তলা বিল্ডিঙৰ গৰাকী, মই এই গাঁওখনত মৌজাদাৰ, মোৰ সমান ধনী মানুহ কোনো নাই, তাতে আকৌ মই ব্ৰাহ্মণ কুলৰ, মোৰ উপাধি গোস্বামী বা মহন্ত আদি ধৰণে যদি কৈ জ্বলি থকা একুৰা জুইত হাতখন ভৰাই দিয়ে, তেতিয়াহ'লে নিশ্চিত ৰূপত সেই ব্যক্তিজনৰো হাতখন জুইয়ে পুৰিবই। সেইটো হ'ল জুই ধৰ্ম, যে জুইয়ে ধনী দুখীয়া, উচ্চ নীচ, শিক্ষিত অশিক্ষিত কোনো বাছ বিচাৰ নকৰাকৈ জুইয়ে অগ্নিতত্ত্বই নিজৰ ধৰ্ম পালন কৰে, দাহকতা দাহন কৰিবই। ঠিক তেনেকৈ পানীয়েও নিজৰ ধৰ্ম সিক্ততা ৰক্ষা কৰি ধনী দুখীয়া, উচ্চ নীচ, আবাল বৃদ্ধ বনিতা কাকো বাছ বিচাৰ নকৰে। ঠিক তেনেকৈ নামেও নাম আশ্ৰয় কৰা ব্যক্তিজনৰ ধৰ্ম কৰ্ম শিক্ষাগত অৰ্হতা, ধনী দুখীয়া, উচ্চ নীচ আদি বাছ বিচাৰ নকৰি নামে নামৰ ধৰ্ম ৰক্ষা কৰিবই। এইটোৱে হ'ল দুজনা গুৰুৱে দিয়া আমি কলিৰ মলমতি মনুষ্য উদ্ধাৰৰ বাবে পৰম সত্য দৰ্শন। আৰু তাকে আশ্ৰয় কৰিবলৈ আমি সমস্তজনাই চিন্তা কৰিছোঁ যে 4খন বেদ আছে, 14 ভাগী শাস্ত্ৰ আছে, 18 ভাগী পুৰাণ আছে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী সমস্ত দুজনা গুৰুৱে আমাক দিছে, আৰু আমিও কম বেছি পৰিমাণে সকলোৱে কথাখিনি বুজি পাইছোঁ। আৰু পোৱাৰ লগে লগে আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ। মাধৱ গুৰুজনাই সেই সিদ্ধান্তটো দিলে, ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত, যত মহাজন খবৰ সভা মধ্যত। মহাভাৰত ৰামায়ণ পুৰাণ আদি সমস্তৰ দ্বাৰা জীৱৰ মংগলৰ বাবে যি পথ দৰ্শন কৰাইছে, তাৰ ভিতৰত সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পাই পৰম সন্তোষে পাণ কৰিলে যিজনে, তাৰ অন্যত্ৰ ৰসত ৰতি নাই। উত্তম হ'ল ভাগৱত, আৰু এই ভাগৱতে যি ক'ব এয়াই হ'ল জীৱৰ মংগলৰ অৰ্থে উত্তম ব্যৱস্থা, উত্তম মাৰ্গ। আৰু আজি আমি সমস্তজনাই তাক হয়তো বুজি পোৱাৰ বাবে আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু এই ভাগৱতৰ প্ৰথম স্কন্ধত আমাক কেনেকৈ সাৱধান হ'বৰ বাবে জ্ঞান প্ৰদান কৰিছে, তাৰ পদবন্ধে আমাক এটি সিদ্ধান্ত দিছে। ৰাম শুনা সভাসদ পদ মহাভাগৱত। সেই সভাসদবৰ্গ ভাগৱতৰ পদে কি কৈছে শুনা। পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। পুৰাণৰ ভিতৰত সূৰ্য, শাস্ত্ৰৰ ভিতৰত উত্তম, বেদৰ ভিতৰত উত্তম বেদ তত্ত্ব হ'ল ভাগৱত। কাৰণ সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইয়াৰ পৰম তত্ত্বটো শুনা। এতিয়া প্ৰশ্ন হয় যে আমি কেনেকৈ শুনিম, প্ৰশ্ন হয় কিয় শুনিম, প্ৰশ্ন হয় শুনিলে কি লাভ হ'ব, প্ৰশ্ন হয় পাঠাচাৰ্য কেউজনাই পাঠ কৰি আছে,
তোমাকো আমি দায়িত্ব দিলোঁ, তুমিও অকণমান পদবন্ধে আগবঢ়াই দিয়া, কিন্তু দিলেও তুমি যিয়ে নোকোৱা পাঠাচাৰ্য যিয়ে নপঢ়ক আমি নুশুনো যা। হয়তো এনেকুৱা কিছু কিছু ভাৱনা আমাৰ মনৰ মাজত প্ৰত্যেকৰে আহে। এতিয়া তাৰ জ্ঞান দিছে কেনেধৰণে? ৰাম হুয়াই এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰ মায়া ক। যদি সাৱধানতা অৱলম্বন কৰি এক শৰণীয়া হৈ শুনৈ আক, শুনৈ মানে শ্ৰৱণ কৰা, আক মানে এই ভাগৱত নাম অমৃত যদি শ্ৰৱণ কৰা মানে পান কৰা কৰ্ণহন্তে পদ্মমুখহন্তে, তেতিয়াহ'লে তোমালোকৰ তিনিটা বিশেষ লাভ হ'ব। যি তিনিটা বিশেষ লাভৰ বাবে আমি প্ৰত্যেকজনাই ৰাতিপুৱা বিচনাত চকুকেইটা মেলাৰ লগে লগে চিন্তা কৰোঁ। সেই তিনিটা হ'ল পাৱৈ পৰম পদ, শালুক্য সাজুৰ্য সাৰূপ্য সামীপ্য আৰু মুখ্য বা নিৰ্বাণ, এই পাঁচটা পৰম পদ। তাৰ পাছত আত্যান্তিক সুখ, তাৰ পাছত মায়াৰ পৰা পৰিত্ৰাণ। এই তিনিওটা পৰম পদ লাভ হ'ব হে হৰিধাৰী বিবেকযুক্ত শ্ৰেষ্ঠতম জীৱ মনুষ্য। তোমালোকে যদি এক শৰণ মাৰ্গক আশ্ৰয় কৰি ভগৱন্তৰ নাম অমৃত ভাগৱত কথা কৰ্ণহন্তে পদ্মমুখহন্তে আশ্ৰয় কৰা। এই ব্যৱস্থাটো আমাক প্ৰথম স্কন্ধত পদে সুন্দৰভাৱে প্ৰকাশ কৰিলে। এতিয়া তাক আশ্ৰয় কৰিবলৈ যাওঁতে ভাগৱতৰে কোনো কোনো স্কন্ধই আমাক সিদ্ধান্ত দিছে। যেনেকৈ অজামিল উপাখ্যানৰ কথা আছে, যেনেকৈ শিশু ধ্ৰুৱৰ কথা আছে, যেনেকৈ প্ৰহ্লাদৰ কথা আছে, যেনেকৈ বলিচলনৰ কথা আছে, যেনেকৈ জয় বিজয়ৰ কথা আছে, আদি দস্যু ৰত্নাকৰকে ধৰি আদি কবি বাল্মীকি হোৱালৈকে যি ব্যৱস্থাৰ কথা ভাগৱতে আমাক সিদ্ধান্ত দিছে, তাত আমি এটা কথা প্ৰত্যেকৰে সাধাৰণভাৱে জ্ঞাত হয় যে অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। অন্তকালে মানে মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ বুলি কৈ যিজনে সংসাৰৰ পৰা যাব পাৰে, তেওঁৰ মহিমাৰ কথা কৈ কৈ শেষ কৰিব পৰা শক্তি আমাৰ কাৰো নাই। এইটো হ'ল সাধাৰণ জ্ঞান ভাগৱতে আমাক দিছে। আৰু লগে লগে আমি ভাবোঁ কি, বোলে ভাগৱতেই যদি কৈছে মৰিবৰ সময়ত কৃষ্ণ বুলি ক'বলৈ, তেতিয়াহ'লে মোৰ 25 বছৰ হৈছেহে, মোৰ 40 বছৰ হৈছেহে, মোৰ 60 বছৰ হৈছেহে, ভাগৱতেই দেখোন কৈছে জীৱৰ 100 বছৰ বুলি। তেতিয়াহ'লে আমি 40 বছৰলৈকে কৃষ্ণ নাম নল'লেও হ'ব, নামঘৰলৈ নগ'লেও হ'ব, ভকতৰ সংগ আশ্ৰয় নকৰিলেও হ'ব, কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমি 30 বছৰতে নপঢ়িলেও হ'ব। মৰিবৰ সময়ত কৃষ্ণ বুলি কৈ দিম, ভাগৱতে কৈছে তৰি যাব পাৰিবা। এতিয়া প্ৰশ্ন হ'ল, বিদ্যালয়ত নাম লগাই দিয়া আমি ছাত্ৰ হিচাপে শিক্ষকে পাঠদান কৰোৱা জ্ঞান দিয়া সেই বিষয়বস্তু এদিন পঢ়িয়ে কোনোবাই আমি সেই বিষয়টোত লেটাৰ মাৰ্ক পাব পৰা শক্তি আমাৰ আছেনে? নিশ্চয় কাৰো নাই। শিক্ষকে জ্ঞান দিলে 45 মিনিট শুনিলোঁ, শুনাৰ পাছতে আমি কেৱল পৰীক্ষা দিবলৈহে গ'লোঁ। 365 দিন আৰু একো নপঢ়িলোঁ, মাত্ৰ পৰীক্ষাৰ দিনা পৰীক্ষা হলত গৈ বহিলোঁ, বহি প্ৰশ্ন কাকতখন চালোঁ, এতিয়া উত্তৰটো লিখিব লাগে। মাত্ৰ 45 মিনিট এদিন বিদ্যালয়লৈ গ'লোঁ। এতিয়া উত্তৰবিলাক শুদ্ধ ৰূপত কৰিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। এইটো বাস্তৱ সকলোৰে আমাৰ জনা কথা। ঠিক তেনেকৈ কৃষ্ণ বুলি ক'বৰ বাবে
মৃত্যুৰ প্ৰাক মুহূৰ্তত সেইটো নামহে আমাৰ সোনকালে আহিব যিটোৰ প্ৰতি আমি প্ৰত্যেক মুহূৰ্ততে আকৃষ্ট হৈ থাকোঁ। যি ধৰণে অজামিলে তৰি গৈছিল আইষ নাৰায়ণ বুলি। অজামিলৰ সৌভাগ্য আছিল যে তেওঁ 10টি পুত্ৰৰ ভিতৰত একেবাৰে কনিষ্ঠ পুত্ৰটিক নামাকৰণ কৰিছিল মৰমতে নাৰায়ণ বুলি। আৰু সৌভাগ্য আছিল এইটোৱে, সেই নামটো আছিল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম নাৰায়ণ। সেইকাৰণে তেওঁ তৰি যাব পাৰিলে। মাতিছিল পুত্ৰক, স্মৰণ কৰিছিল পুত্ৰৰ নাম, কিন্তু সৌভাগ্য হৈছিল যে সেই নামটো আছিল ভগৱন্তৰ নাম। গতিকে শাস্ত্ৰইও আমাক সিদ্ধান্ত দিছে, আমাৰ গৃহস্থী ধৰ্ম পালনত আমাৰ সংসাৰলৈ অহা সন্তানটিৰ নাম আমি ভকতৰ আজ্ঞা অনুসৰি ৰাখিবলৈ যাওঁতে কেনে কেনে ধৰণৰ নাম আশ্ৰয় কৰিলে জীৱতত্ত্বই সেই নাম আশ্ৰয় কৰিও তৰি যাব পাৰিব। এইখিনি জ্ঞানো আমাক সৰ্বসাধাৰণভাৱে বুজিবৰ বাবে ভাগৱতে কৃপা কৰিছে। এতিয়া সিদ্ধান্ত দিলে যে পৰম পদ যদি লাগে তেতিয়াহ'লে একমাত্ৰ পথটো হ'ল শৰণ মাৰ্গ। আৰু এই শৰণ মাৰ্গ আশ্ৰয় কৰিছে অভিশপ্ত পৰীক্ষিত নামৰ এটি হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্বই। যি হৰিধাৰী মনুষ্য পৰীক্ষিতেও বিয়া কৰাইছিল, তেওঁৰো পত্নী আছিল, তেওঁৰো সন্তান আছিল, আৰু সেই পত্নী সন্তান সমস্ত ভৰণ পোষণ চিন্তা এৰি 7 দিন 7 ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰি কৃষ্ণ তত্ত্বৰ লগত একাত্ম হ'ব পাৰিছিল। আৰু অন্যহাতেদি এজন ৰজাৰ কথা প্ৰকাশিত হৈছে খটাংগ, যি ৰজাই মাত্ৰ 2 দণ্ডতে পতি পত্নী সুখ দুখৰ কথা চিন্তা নকৰি মৃত্যুৰ আগজাননী পাই কেৱল কৃষ্ণ নাম আশ্ৰয় কৰিয়ে 2 দণ্ডতে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিছিল। আৰু আমাকো উপদেশ প্ৰদান কৰিছে, এই ৰাম জানি হৰি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য শুইবা এৰাইতো আস। এই কথাকেইটা জানিবলৈ চেষ্টা কৰা, আৰু যদি জানিব পাৰিছা বা বুজিব পাৰিছা তেতিয়াহ'লে নাম আশ্ৰয় কৰিবৰ বাবে মই চাকৰিৰ পৰা অৱসৰ লৈ লওঁ, তাৰপাছত শৰণ ল'ম, ভজন ল'ম, তাৰপাছত ভকতৰ সংগ ল'ম, এনেকুৱা চিন্তাবিলাকলৈ নগৈ বোলে মোৰ 40 বছৰ এতিয়াও হোৱাই নাই, মোৰ বিয়া পাতিবৰ বয়স হোৱাই নাই, মই বিয়াখন পাতি লওঁ, তাৰপাছত শৰণ ল'ম, ভজন ল'ম, এনেকুৱা চিন্তাবিলাকৰ পৰা আঁতৰি জানি হৰি ভকতিত, জানি বুজি লৈ হৰি ভক্তিক আশ্ৰয় কৰিবৰ বাবে তেজিও আলাস, এই চিন্তাবিলাক ত্যাগ কৰা। যেতিয়াই বুজি পাইছা তেতিয়া তোমাৰ বয়স 15ও হ'ব পাৰে, তোমাৰ বয়স 20ও হ'ব পাৰে, তোমাৰ বয়স 80ও হ'ব পাৰে। তুমি যেতিয়াই কথাটো বুজিব পাৰিছা তেতিয়াই তুমি পলম নকৰি গুৰুৰ আজ্ঞাশিৰে ধৰি ভকতৰ সংগ আশ্ৰয় কৰি শৰণ ভজন ভক্তি মাৰ্গেৰে ঈশ্বৰ চিন্তাৰে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। সত্তৰে গলত বান্ধা মাধৱৰ নাম কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। সাত্বিক ভাৱাপন্ন হৈ ঈশ্বৰ কৃষ্ণদেৱৰ নাম সদা সৰ্বদা আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি লাভৰ বাবে নিজকে সেই ব্যৱস্থাটোৰ মাজত অৱগাহন কৰোৱা, মানে সোমোৱাই লোৱা, সেই ব্যৱস্থাটোৰ মাজলৈ নিজকে লৈ যোৱা। কৃষ্ণৰ কিংকৰে কহে বোলা ৰাম ৰাম, এনেকৈ কৃপালু গুৰুজন বস্তুৱে আমি সমস্ত জনা জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছে। সমস্ত জনাৰে জ্ঞাত আপোনা হ'বৰ যে ভাগৱতত মূল 10টা লক্ষণ আছে,
আৰু এই 10টা লক্ষণ কেনেধৰণে প্ৰকাশিত হৈছে আপোনাক সমস্ত জনাৰে জ্ঞাত 12টা স্কন্ধ আছে আৰু এই 12টি স্কন্ধক এটি মন্ত্ৰৰে প্ৰকাশ কৰিছে। ওং নমো ভগৱতী বাসুদেৱায়। ওং প্ৰথম মন্ত্ৰ, তাক অকলশৰীয়াকৈ কোৱা হৈছে প্ৰণৱ মন্ত্ৰ, আৰু ওক আশ্ৰয় কৰি বাকী 11টি অক্ষৰ মানে আখৰক সংযোজন কৰি 12 অক্ষৰ মানে 12টি আখৰত 12টি স্কন্ধ প্ৰকাশিত হৈছে। প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ এনেধৰণে এই 12টি স্কন্ধত আছে সৰ্বমুঠ 10টা লক্ষণ। আৰু এই 10টা লক্ষণ আৰম্ভ হৈছে মূল সংস্কৃত ভাগৱতৰ 3য় স্কন্ধৰ পৰা। প্ৰথম স্কন্ধ হ'ল ভাগৱতৰ পাতনি যে কলিমল, কলিৰ মলৰ পৰা কেনেকৈ আমি নিজকে উদ্ধাৰ কৰিব লাগিব তাৰে জ্ঞান প্ৰথম স্কন্ধত সুন্দৰভাৱে প্ৰকাশিত হৈছে। দ্বিতীয় স্কন্ধ হ'ল কৰ্মমল, যে আমি কৰ্ম কেনেকৈ শুদ্ধ কৰিব লাগিব, আৰু কৰ্ম শুদ্ধ নকৰালৈকে ভাগৱতৰ মূল দৰ্শন আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। কলি ক'ত ক'ত থাকে, কলি 16জনীয়া পৰিয়ালটোৰ বিষয়ে আপোনাৰ সবৰ জ্ঞাত যে কলি যেতিয়া লগ পাইছিল অভিশপ্ত পৰীক্ষিত ৰাজাই, তেতিয়া কলিৰ লগত কথোপকথন হওঁতে আমি কথাখিনি অকণমান চমুকৈ আগবঢ়াই দিয়া হৈছে। কলিয়ে থাকিবৰ বাবে ৰজা পৰীক্ষিতৰ পৰা ঠাই বিচাৰিছিল আৰু ৰজা পৰীক্ষিতে কলিক থাকিবলৈ ঠাই দিছিল। তো এইখিনিতে আৰু এটা প্ৰশ্ন হয় যে কলিক পৰীক্ষিতে থাকিবলৈ ঠাই দিয়াৰ আগত সত্য ত্ৰেতা দাপৰত কলিৰ উপস্থিতি নাছিল নেকি? মনত প্ৰশ্ন হয়। যদি পৰীক্ষিতে কৈছে জৈতক নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে জোৱা পাশা কৰে মদ্যপান, য'ত য'ত জোৱা খেল হ'ব, পাশা খেল হ'ব, মদ্যপান কৰা হ'ব, সেই স্থানত কলি তই থাকিবি। যদি পৰীক্ষিতেহে কলিক থাকিবলৈ ঠাই দিছিল, তেতিয়াহ'লে যুধিষ্ঠিৰৰ সহিতে পঞ্চপাণ্ডৱে কৌৰৱৰ লগত পাশা খেল খেলা নাছিল নেকি? তেতিয়া কলিৰ উপস্থিতি নাছিল নেকি? নিশ্চিত ৰূপত আছিল। কলিক থাকিবলৈ ঠাই দিয়া পৰীক্ষিতৰ সেই বাক্যৰ দ্বাৰা আমি এইটোহে বুজিব লাগিব যে ৰজা পৰীক্ষিতে কলিক সোঁৱৰাইহে দিছে, মনত পেলাইহে দিছে। হেৰৌ কলি, সত্য ত্ৰেতা দাপৰ এই 3 যুগত তই প্ৰকৃততে যি যি স্থানত অৱস্থান কৰি তোৰ কাৰ্য সম্পাদন কৰি আছিলি, বৰ্তমান তোৰ ৰাজত্বৰ সময় আহি পৰিল যদিও তই কিন্তু সকলোৰে ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নাযাবি আকৌ। তই সেই স্থানতে থাকিবি আগতে য'ত আছিলি, মাত্ৰ পৰিমাণটো বেছি হ'ল। যদি সত্য যুগত মানুহবিলাক 99% শুদ্ধ আছিল, তাৰ 1% হ'লেও ভুল আছিল, আৰু সেই 1% ভুলৰ মাজত কলিৰ অৱস্থান আছিল। সেইকাৰণে কলি বাকীসকলৰ দৃষ্টিগোচৰ হোৱা নাছিল। তাৰপাছত ত্ৰেতা যুগত ৰাম অৱতাৰত মানুহখিনিৰ চিন্তাধাৰা অকণমান বদলি হ'ল, সলনি হ'ল। তাৰে এটা দৰ্শন আমি যদি চিন্তা কৰোঁ যে সত্য যুগত দেৱতা এক নিৰ্দিষ্ট স্থানত আছিল, দুষ্ট বা দৈত্যসকল এক নিৰ্দিষ্ট স্থানত আছিল, বেলেগ বেলেগ স্থান আছিল প্ৰত্যেকৰে বাবে। কিন্তু ত্ৰেতা যুগত দেৱতা আৰু অসুৰ একে লোকালোকতে থাকিবলৈ লয়। মানে এই পৃথিৱীতে দেৱতাও আছে আৰু এই পৃথিৱীতে দৈত্যও আছে। প্ৰমাণ, ভগৱন্ত ৰাম এই পৃথিৱীতে অৱতাৰ ধাৰণ কৰিছে, আৰু ভগৱন্ত ৰামৰ ধৰ্মপত্নী সীতাক হৰণ কৰি নিয়া দুষ্ট ৰাৱণ সহিতে দৈত্যসকলো এই পৃথিৱীতে অৱস্থান কৰি আছে। তাৰপাছত দাপৰ যুগত আহিল দেৱতা স্বৰূপ আৰু দৈত্য স্বৰূপ। সেই ব্যৱস্থাটো এইখন পৃথিৱীতে আছে যদিও দাপৰ যুগত কিন্তু একেটা পৰিয়ালতে 2টা বস্তু, 2টা তত্ত্ব আহি অৱস্থান কৰিছে। প্ৰমাণ হিচাপে পঞ্চপাণ্ডৱ দেৱতাৰ প্ৰতীক আৰু দুষ্ট বা দৈত্য অসুৰৰ প্ৰতীক হ'ল
100 কৌৰৱ, একেটা বংশ একেটা পৰিয়ালতে আছে। তাৰপাছত কলিযুগত কি হ'ল, একেটা দেহতে দৈত্য আৰু অসুৰ অৱস্থান কৰি আছে। গতিকে কলি সত্য যুগতো আছিল, ত্ৰেতা যুগতো আছিল, দ্বাপৰতো আছে, আৰু তেওঁ ৰাজত্ব কৰা এই যুগতো তেওঁ অৱস্থান কৰি আছে। মাত্ৰ প্ৰভুত্ব বিস্তাৰ কৰা স্থানৰ সংখ্যাটো সময় অনুসৰি প্ৰকাৰটো বেলেগ বেলেগ আছিল, পাৰ্থক্য মাত্ৰ এইটো। তেনেধৰণে সোঁৱৰাই দিলে যে তই সুবৰ্ণত থাকিবি, স্ত্ৰী পঞ্চসোণা পাপ, গৃহস্থৰ থাকে জৈত, এহি 4 ঠাই দিলোঁ কলি বংশ গয়া তৈত। এনেধৰণে কলিক থাকিবলৈ দিলে। আৰু প্ৰথম স্কন্ধ হ'ল কলিমল। সেই কলিৰ কৰাল গ্ৰাসৰ পৰা প্ৰথম আমি নিজক উদ্ধাৰ কৰিব লাগিব। সেইকাৰণে প্ৰথম স্কন্ধত কলিৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ পাব পৰা মাৰ্গটো গুৰুজনে আমাক দৰ্শন কৰাইছে। নহ'লে আমি ভাগৱতৰ তত্ত্ব নাপাম। যদিহে ভাগৱতৰ তত্ত্ব লাগে তেতিয়াহ'লে প্ৰথম কলিমলৰ পৰা নিজক আমি আঁতৰ কৰিব লাগিব। প্ৰথম স্কন্ধই পৰম জ্ঞান দিলে। দ্বিতীয় স্কন্ধত দিলে কৰ্মমাৰ্গ, কৰ্মমল। তুমি যিটো কৰ্ম কৰিছা, গীতাশাস্ত্ৰত অৰ্জুনৰ আগত কৃষ্ণ তত্ত্বই কৈছে কৰ্মই ধৰ্ম, যে কৰ্ম কৰা, যি কৰ্ম কৰা সেইটোৱে ধৰ্ম। আমাৰ স্বাভাৱিক চিন্তা, আমি প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ লগে লগে ৰাতি বিচনাত 10 বজালৈকে যেতিয়া আমি বিচনাত পৰোঁ 10 বজাত বা 11 বজাত, সেইখিনি সময়ৰ মাজত আমি যিখিনি ব্যৱস্থা পালন কৰোঁ, সেই ব্যৱস্থা প্ৰত্যেকৰে বেলেগ বেলেগ। কোনোবাই হাতত দা এখন লৈ কিবা এটা ব্যৱস্থাৰ মাজত সোমাবলৈ যায়, কৰ্ম। কোনোবাই কান্ধত কোৰ এখন লৈ পথাৰলৈ যায়, কোনোবাই হাতত কুঠাৰ এখন লৈ বেলেগ এটা ব্যৱস্থাৰ মাজত যায়। প্ৰত্যেকটোৱে একোটা কৰ্ম, কিন্তু সেই কৰ্মটো শাস্ত্ৰই কিন্তু ধৰ্ম বুলি নাই কোৱা। ধৰ্ম তেতিয়াহে হ'ব যেতিয়া তুমি ভবা চিন্তাৰ লগত উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ মংগলটো নিহিত হৈ থাকিব, তাকহে ধৰ্ম বুলি কোৱা হৈছে। তুমি ভবা চিন্তাটো, তুমি কৰা 7 দুখনৰ ব্যৱস্থাটোত যদি কেৱল তোমাৰ বুলি ভাবি থকা ল'ৰাটো, মোৰ ল'ৰা মোৰ ছোৱালী, মোৰ ধন মোৰ সম্পত্তি, মোৰ মাটি মোৰ বাৰী মোৰ গাড়ী, কেৱল মোৰ ব্যৱস্থাটোৰ মাজতহে আপুনি মই সোমাই আছোঁ, তেতিয়াহ'লে সেই কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। ধৰ্ম বুলি ক'লে সমস্তৰে মংগল চিন্তা কৰি যিটো আমি ব্যৱস্থাৰ মাজত নিজক সোমোৱাই দিম, তাৰ নামহে ধৰ্ম। আৰু সেই কৰ্মটোকহে শাস্ত্ৰই ধৰ্ম বুলি কৈছে। গতিকে সেই কৰ্মমল আমি বুজিব যেতিয়া পাৰিম, বুজি লৈ যেতিয়া তাক আমি নিজে শুদ্ধ ৰূপত আশ্ৰয় কৰিবলৈ চিন্তা কৰিম, তেতিয়াৰ পৰাহে আমাৰ কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত হ'ব। আৰু সেই ব্যৱস্থাটো দ্বিতীয় স্কন্ধই আমাক সিদ্ধান্ত দিছে। তাৰ পাছতে তৃতীয় স্কন্ধৰ পৰা 10টি লক্ষণৰ কথা প্ৰকাশিত হৈছে। স্বৰ্গ বিসৰ্গ স্থান, পোষণ অতি মন্বন্তৰ ঈশানুকথা, নিৰোধ মুক্তি আৰু আশ্ৰয়। এনেধৰণে 10টি লক্ষণ আছে তৃতীয় স্কন্ধৰ পৰা 12 নম্বৰ স্কন্ধলৈকে, মানে দ্বাদশ স্কন্ধ পৰ্যন্ত। আৰু দ্বিতীয় স্কন্ধৰ একেবাৰে শেষৰ পদত এভাগী ছবিৰ জৰিয়তে সেই লক্ষণকেইটা কাক বোলে তাৰ উত্তৰ আমাক প্ৰদান কৰিছে।